বছৰ পাছত আজি আমি গোসাইগাঁৱত আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ জৰিয়তে 20 সংখ্যক আমি আদিবাসী মহাসভা আয়োজন কৰিবলৈ লৈছোঁ আৰু ইয়াত আমি আশাবাদী যে অসমৰ প্ৰত্যেকটো জিলাৰ পৰা আমাৰ আদিবাসী ৰাইজ ইয়াত উপস্থিত হ'ব আৰু আমি ডেলিগেটছো আমি বহুত সংখ্যক ডেলিগেটছ ইয়াত উপস্থিত আহিব বুলি আমি ইতিমধ্যে আমি গম পাই আছোঁ। প্ৰত্যেকটো জিলাৰ পৰা আমাৰ ডেলিগেটছ ইয়াত আহিব আৰু আমাৰ বিশেষকৈ 5 তাৰিখে আমি আশাবাদী যে 50,000ৰো অধিক ৰাইজ ইয়াত গোট খাব বুলি আমি আশাবাদী। কাৰণ এই গোটেই প্ৰগ্ৰামটোত মূল বিষয়টো এই গোটেই প্ৰগ্ৰামটোত 5 তাৰিখৰ দিনা আমাৰ ভাৰত চৰকাৰৰ ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰ জুৱেল ওৰাম ডাঙৰীয়া চিফ গেষ্ট হিচাপে আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু বিশেষকৈ আমাৰ এই কাৰ্যসূচী যেতিয়া তেওঁলোকে আহিব ইয়াৰ লগতে আমাৰ প্ৰমোদ বড়ো আমাৰ BTR চিফ ডাঙৰীয়া থাকিব, আমাৰ এডুকেশ্যন মিনিষ্টাৰ ৰণোজ পেগু ডাঙৰীয়া আমাৰ ইয়াত উপস্থিত থাকিব, আমাৰ বিভিন্ন আমাৰ সকলো থাকিব আৰু বিভিন্ন MLA সকলক আমাৰ নিমন্ত্ৰণ কৰা হৈছে। লগতে বিভিন্ন সংগঠনৰ পৰা জাতীয় সংগঠনৰ মুৰব্বীসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। যেহেতু মহাসভা ইয়াত আপুনি ৰাইজক কি আহ্বান কৰিব? মহাসভা আমি বিশেষকৈ আজি আমি আহ্বান জনাব বিচাৰিছোঁ যে আমি সকলো আদিবাসী জনগোষ্ঠী মুণ্ডা ওৰাং আমাৰ খাৰিয়া সান্থাল যিমান আমাৰ জাতি জনগোষ্ঠী আছে আমি সকলোকে এই মহাসভাত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি নিমন্ত্ৰণ জনাইছোঁ। কাৰণ আমি ইয়াৰ পৰাই আকৌ এবাৰ আমাৰ যি অধিকাৰ আছে, আমাৰ যিখিনি আমাৰ মাটিৰ অধিকাৰ আছে, আমাৰ জনজাতিকৰণৰ যি অধিকাৰ আছে, আমাৰ কাষ্ট চাৰ্টিফিকেটৰ যি অধিকাৰ আছে, আমাৰ শিক্ষাৰ যি অধিকাৰ আছে আৰু চাহ বাগিচাত আমাৰ যি আজি চাহ বাগানৰ যি আমাৰ মা দেউতাসকলে কাম কৰি পেলাই যি দৈনিক মজুৰি তেওঁলোকে আজিলৈকে ভালকৈ পোৱা নাই, মাত্ৰ 250 টকা পাই আছে। আমি যিখিনি ডিমাণ্ড কৰি আছোঁ যে 500 টকালৈকে তেওঁলোকৰ দৈনিক মজুৰি বৃদ্ধি কৰিবলৈ, এই গোটেইখিনি বিষয় আকৌ এবাৰ আমি এই মহাসভাৰ পৰা আকৌ এবাৰ এটা ৰণসিংহ আমি বজাব বিচাৰিছোঁ। কাৰণ যেতিয়ালৈকে আমি মাত নামাতোঁ, যেতিয়ালৈকে আমি আৱাজ নিদিওঁ, যেতিয়ালৈকে আমি চৰকাৰৰ ঘৰত আমি জোৰদাৰ আমি আন্দোলন নকৰোঁ, তেতিয়ালৈকে কিন্তু আমাৰ অধিকাৰ আমি নাপাম। তাৰ কাৰণে এই মহাসভাই আমাৰ সকলো জাতি জনগোষ্ঠীৰ যিমান সংগঠন আছে, যিমান আমাৰ ৰাইজ আছে, আমি সকলোকে আদৰণি জনাব বিচাৰিছোঁ যে মহাসভাত আপোনালোকে আহক আৰু ইয়াৰ পৰা আকৌ এবাৰ আমি একেলগে আমাৰ জনজাতিকৰণৰ বিষয় লৈ পেলাই সকলো বিষয় আমি মাতি যাম। আৰু যিহেতু আমাৰ জুৱেল ওৰাম ডাঙৰীয়া চিফ গেষ্ট হিচাপে আহি আছে, তেখেতক আমি যাতে আমাৰ যি দৰদ আছে, আমাৰ যি অধিকাৰ যিখিনি আমি আজি বিচাৰি আছোঁ, আমাৰ যি দাবী আছে, এই দাবীখিনি যাতে আমি তেখেতৰ ওচৰত আমি ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি সকলো আদিবাসী ৰাইজক আমি ইয়াত আহিবলৈ কাৰণে ইয়াত আহি পেলাই আমাৰ যি জাতিৰ প্ৰতি যি সদ্ভাৱ আছে, জাতিৰ প্ৰতি যি প্ৰেম আছে, জাতিৰ প্ৰতি যি আমাৰ শ্ৰদ্ধা আছে, সেইখিনি আমি দেখুৱাবৰ কাৰণে আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ।